নমস্কাৰ বন্ধুসকল, আলফা স্বাধীনৰ হাতত গ্ৰেপ্তাৰ হৈ থকা মুকুট অসম ওৰফে মানস বৰগোহাঁইৰ মুখৰ পৰা বাৰে বাৰে আমি এটা নাম শুনিবলৈ পাইছিলোঁ, মানস চলিহা। আৰু ঠিক তেতিয়াৰ পৰাই মানস চলিহাৰ নামটো এটা ৰহস্য হৈ পৰিছিল, মানস চলিহাৰ নামটো এটা সন্দেহৰ আৱৰ্তত আহি পৰিছিল। ইতিমধ্যে আপোনালোকে জানিবলৈ পাই যথেষ্ট আচৰিত হ'ব বন্ধুসকল, সেই মানস চলিহাৰ এখন ফটো যথেষ্ট ভাইৰেল হৈ পৰিছে বন্ধুসকল। লুইত কুমাৰ বৰ্মন নামৰ এজন লোকৰ ফেচবুক পেজত দেখিবলৈ পোৱা গৈছে মানস চলিহাই দুটাকৈ বন্দুক লৈ গাড়ী এখনৰ ভিতৰত তোলা এখন ফটো যথেষ্ট ভাইৰেল হৈ পৰিছে বন্ধুসকল। মানস চলিহা নামটো আগত এনেই ৰহস্য হৈ আছিল, আৰু অধিক ৰহস্যৰ আৱৰ্তত আহিব লৈছে। সেই ভাইৰেল ফটোখন উদ্ধাৰ কৰাৰ আগমুহূৰ্ততে মানস চলিহাৰ এটা কল ৰেকৰ্ডিং শুনিবলৈ পোৱা গৈছিল। আহক বন্ধুসকল, এই কল ৰেকৰ্ডিংটো শুনি লওঁ। মই এটা আপোনাৰ শান্তনু বৰগোহাঁই বুলি এটা ফেচবুক একাউণ্ট, মোৰ যিহেতু বন্ধুসকলো কিছুমান ফেচবুকত জড়িত, তেওঁলোকে মোলৈ পঠাইছে। আৰু সেই শান্তনু বৰগোহাঁই একাউণ্টটো বহুতেই কৈছে যে আলফা স্বাধীনৰ বহুখিনি পোষ্ট দি থাকে। আৰু মই ভাবো যে সেই আলফা স্বাধীনৰ যিখিনি পোষ্ট দি থাকে সেই একাউণ্টটোৰ যোগেদি মোৰ বিপক্ষে এক ষড়যন্ত্ৰ কৰিছে। এইকাৰণে ষড়যন্ত্ৰ বুলি মই ক'ব বিচাৰিছো। চাওক, আজিও মই কিছুমান বাতৰিত দেখিছো যে তেওঁলোকৰ মানে সেই নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বীজনেও বহুখিনি কথা কৈছে। চাওক, মই এজন সাধাৰণ মানুহ, তেওঁলোকে মোক মাৰি পেলাবও পাৰে মই আপোনাক সেইটো কৈছো। মই এজন সাধাৰণ যুৱক আৰু মই সাধাৰণভাৱে এতিয়া মই গাঁৱতেই থাকো। মই যিহেতু তেওঁলোকৰ মোৰ নিচিনা এজন যুৱকক চফ্ট টাৰ্গেট কৰিছে বুলি মই ভাবো, কাৰণ তেওঁলোকে বাৰে প্ৰতি চৰকাৰৰ যিখিনি ডেভেলপমেণ্ট এক্টিভিটি, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখিনি ডেভেলপমেণ্ট এক্টিভিটিজ আছে সেইখিনিত বাধা প্ৰদান কৰা কিছুমান ক্ষেত্ৰত দেখা পোৱা যায়। আৰু মানে মাননীয় মুখ্যমন্ত্ৰীৰ যি ডেভেলপমেণ্ট ইনিচিয়েটিভ লৈ পেলাই অসমখনত কিবা কাম কৰিব, যুৱকসকলক উদ্যমিতাৰ ক্ষেত্ৰত কিবা কাম কৰিব কথা কয়, সেইবাবে ময়ো ভাবিলো 10 বছৰ 11 বছৰ মানে প্ৰাইভেট কোম্পানীত চাকৰি কৰি মানে BF-CF উইড্ৰল কৰি আহি মই এখন সৰু ফাৰ্ম কৰিব খুজিছিলো। আৰু সেইটোৰ ক্ষেত্ৰত যে তেওঁ মানে কেনেধৰণে এনেকা এটা মিছা অপপ্ৰচাৰ কৰিছে, আৰু ইয়াৰ ফলত কি হৈছে, মই মানসিকভাৱে ভাগি পৰিছো। আকৌ মই ভাবিছো যে মই চাকৰি ক্ষেত্ৰখনলৈকে ঘূৰি যাওঁ। কাৰণ মই আপোনাৰ আগত আমি যেনেকে এটা সৰুকালত পিচ অফ ষ্টিং নামৰ মানে এটা ক্লাছ 9 নে 10ত আমি এখন টেক্সট বুকত আমি পঢ়িছো যে মই যিমানেই নিৰ্দোষী বুলি কওঁ সিমানে মানুহ মোক দোষী বুলি ভাবিব। আজি মই কমেণ্টবোৰ দেখিছো, সকলোৱে কৈছে মই ৰৰ অফিচাৰ, মই যেনেকে পৰেশ বৰুৱা ডাঙৰীয়া যেনেকে তেখেতে যেনেকে কৈছে মই জোনেল হেড হয় অসম পুলিচৰ বিশেষ শাখা। এই কথাবোৰ ফলত কি হৈছে যে মোৰ মানে সামাজিক জীৱনটো সম্পূৰ্ণৰূপে তেওঁলোকে আপোনাক আৰক্ষীয়ে ব্যৱহাৰ কৰিছে, এনেকুৱা ধৰণৰ কমেণ্টটো মানুহে কৰিছে। মই আৰক্ষীৰ এটা কথা কৈছো, হয় আপুনি, মই চাকৰি কৰো, মই যথেষ্ট ভাল দৰমহা পাওঁ। যি সময়ত মই চাকৰি কৰি আছিলো, মই বেলেগ ডিজিটেল নেট সেইকেইটালৈ মই চেলাৰী চিলিবতে মই প্ৰায় মানে 1,60,70,000 টকা পাৰ মান্থ মই দৰমহা পাওঁ। বুজি পাইছে? মই আপোনালৈও মই পঠাই দিম, আপোনাৰ এইটো হোৱাটছআপ নাম্বাৰ, আপুনি দেখাবও পাৰে। মই 1,60,70,000 পাৰ মান্থ চেলাৰী পাওঁ। মানে সেইটোৰ ক্ষেত্ৰত আপোনালোকে যি চাওক, মইতো 5-10 হাজাৰ টকা মানে চাকৰি নকৰো, আৰু অসম আৰক্ষীয়ে যিখিনি ভাল কাম কৰিছে আৰু তেওঁলোকে আমাক সেই এনেকা অপবাদ দিয়াটো যথেষ্ট বেয়া হৈছে তেওঁলোকক, মই সেইটোৱে কওঁ। মই সেইটোতো গম পালো। আৰু আপোনাক এটা সাধাৰণ উদাহৰণ এটা দিব খুজিছো। যেতিয়া মই আজি মোৰ ফটোখন ওলালে, মই স্থানীয় থানালৈ যেতিয়া গলো, ইমান তেখেতে স্থানীয় থানাখনৰ যি মানে বিষয়াতে ইমান ভাল ব্যৱহাৰ কৰিছে যে চাওক, আপুনি কোনো ক্ষেত্ৰত চিন্তা নকৰিব, এনেকুৱা ফেক ভিডিঅ' ওলাই থাকে, আৰু তেখেতে অফিচিয়েল নম্বৰটো দি পেলাই যদি কিবা ক্ষেত্ৰত অসুবিধা হয় আপোনালোকে আমাক যোগাযোগ কৰিব। এনেধৰণৰ ভাল ব্যৱহাৰ পোৱাৰ পিছত সকলো ফালৰ পৰা মই এটা নিৰাপত্তা, আপুনি এতিয়া নিজৰ জীৱনক লৈ শংকিত হৈছে, নিৰাপত্তাৰ ক্ষেত্ৰত কি কথা কৈছে আপোনাক? চাওক,
মই সেইটো কথা মই এতিয়ালৈকে মানে মই মানে আজি যিহেতু কথাবোৰ বেছি ফ্লাছ হৈছে, মই এতিয়া মোৰ সঁচাকে শংকিত হৈ আছো মোৰ দাদা বা সকলো, কাৰণ পৰেশবোৰে বাৰে বাৰে তেখেতে এটাই কথা কৈ আছে যে মানস চলিহা চ' তেওঁ মানে ডিজিটেল মিডিয়াৰ যোগেদি বা ছেটেলাইট চেনেলে মোক ধমকিয়ে দি আছে। চ' মই এজন সাধাৰণ মানুহ, যদি তেওঁ মোৰ নিচিনা এজন সাধাৰণ ল'ৰাক যদি ধমকি দিছে বা তেনেকুৱা ধৰণৰ কথা কৈছে, মই ভাবো যে এইটো কোনো মানে মই কি বুলি ক'ম আৰু, আপোনালোকে জানে এজন যদি